অকল তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট পৰীক্ষা চলি আছে এজন ষ্টুডেণ্টে মোক এখন কুৱেশ্যন পেপাৰ সেন্ড কৰিছে আৰু মই ভাবিলো এই কুৱেশ্যন পেপাৰ তোমালোকৰ লগতো সেন্ড কৰো অৰ্থাৎ শ্বেয়াৰ কৰো কিয়নো তোমালোকে আইডিয়া কৰিব পাৰিবা কেনেকুৱা প্ৰশ্ন আহে বা এনসাৰখিনি কিমানখিনি পাৰিলা তোমালোকে মক টেষ্ট হিচাপে ল'ব পাৰিবা আগতে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে পঢ়ি আছা তোমালোকে এই কুৱেশ্যন পেপাৰখন ধুনীয়াকৈ সলভ কৰিব পাৰিবা অৰ্থাৎ মই জাষ্ট তোমালোকৰ লগত শ্বেয়াৰ কৰিম যাতে তোমালোকে কিমান নম্বৰ পাব পাৰিবা বা কেনেকুৱা প্ৰশ্ন হয় তোমালোকে গম পাবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা কিয়নো আমাৰ ইয়াত তোমালোকে জানিব লগা বুজিব লগা বা শিকিবলগীয়া আটাইখিনি দিয়া হয় ইয়াত বেলেগ দিয়া নাযায় গতিকে তোমালোকে ইয়াত চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ লছ নহয় বৰঞ্চ লাভহে হ'ব আৰু এটা অনলাইন ক্লাছ হৈ আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে জানে তেওঁলোকে লৈছে মাত্ৰ 99 টকাত আছিল মাহিলী কিন্তু এতিয়া আৰু কমাই দিয়া হৈছে এটা ডাঙৰ অফাৰ দিয়া হৈছে য'ত তোমালোকে 100 টকা পেমেন্ট কৰিলে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা অৰ্থাৎ মাৰ্চৰ লাষ্টলৈকে পঢ়িব পাৰিবা গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হোৱা নাই সোনকালে জইন হৈ তোমালোকে সোনকালে জইন হ'ব পাৰিব ঠিক আছে হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল মাত্ৰ 100 টকা পেমেন্ট কৰিলে মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি পঢ়িব পাৰিবা সময় 2 ঘণ্টা থাকে গমাইছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা 2 নম্বৰ পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ মানে কিমান আৰ্কিমিডিছৰ সূত্ৰটো লিখা য'ত এটাত 1 নম্বৰ দুটাত 2 নম্বৰ মাধ্যাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো গুৰুত্ব লিখা 2 নম্বৰ প্লাবিতা কি আপেক্ষিক ঘনত্ব 2 নম্বৰ আছে ভৰ আৰু ওজনৰ পাৰ্থক্য কি 2 নম্বৰ স্থিতিଅନୁপাত বিধি আয়ন কি 2 নম্বৰ মানে একেলগে দিছে প্ৰশ্ন কিন্তু তোমালোকৰ 1 নম্বৰীয়া আহিব পাৰে কিন্তু প্ৰশ্ন কিন্তু দুটাকে একলগ কৰি দিয়া কাৰণে হৈছে তোমালোকৰ স্থিতিଅନୁপাত বিধি কি আহিব পাৰে বা আয়নৰ কি দুটা প্ৰশ্ন একেলগে দিছে বহু পাৰমাণবিক আয়নবোৰ কি উদাহৰণ লিখা 2 নম্বৰ এক পাৰমাণবিক ভৰ এককৰ মান কিমান IUPAC সম্পূৰ্ণ কি এটাত 1 সমান 2 নম্বৰ HNO3 আণবিক ভৰ কিমান 2 নম্বৰ 1 মোলৰ সংখ্যা দিয়া 2 নম্বৰ ৰাসায়নিক সংকেত লিখা এলুমিনিয়াম হাইড্ৰক্সাইড বেৰিয়াম ক্লৰাইড পটাছিয়াম নাইট্ৰেট এইবিলাক পঢ়াইছো যিসকল ক্লাছত আছে তলৰ সংকেতবোৰ বুজোৱা যৌগবোৰৰ নাম লিখা MgO COSO4 তেনেকুৱাকে NH4 SO4 এটা নামটো লিখিব লাগিব পুৰাচোন যৌগত থকা মূলবোৰৰ নাম লিখা তাৰ পিছত নেক্সট হেল কেই নম্বৰটো 13 নম্বৰ পিছত 14 নম্বৰ মুখ্য অনুপোষক দ্ৰব্য আৰু ক্ষুদ্ৰামাত্ৰিক অনুপোষকৰ সংখ্যা লিখা জৈৱিক সাৰ আৰু কৃত্ৰিম সাৰৰ মাজত পাৰ্থক্য লিখা পশুপালন কি শস্যাৱৰ্তন মানে কি মিশ্ৰিত মীন পালনৰ সমস্যা কি এই সমস্যাৰ সমাধানৰ উপায় কি কীটপতংগই কি প্ৰকাৰে শস্য আক্ৰমণ কৰে জিৰ মান নিৰ্ণয় কৰা দিয়া আছে ইংলি নেক্সট হল 20 নম্বৰ আছে ভূপৃষ্ঠত এখন এটাৰ ওজন 60 N নিউটন চন্দ্ৰপৃষ্ঠৰ ইয়াৰ ওজন কিমান হ'ব বস্তু এটাৰ ভৰ 20 কেজি হলে ইয়াৰ ওজন পৃথিৱীত কিমান হ'ব য'ত 2 + 1 3 নম্বৰ আছে ছাত্ৰছাত্ৰীসকল নিশ্চয় তোমালোকে কুৱেশ্যন পেপাৰখন কৰিব পাৰিবা যেহেতু একেবাৰে ইমান টানো নহয় গতিকে ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত জইন হ'বা ঠিক আছে বাই